Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজি কিছুদিন বিশেষ কাৰণবশতঃ মই ভিডিঅ' দিব পৰা নাছিলোঁ, তো আপোনালোকৰ ওচৰত মই খুবেই দুখিত। আৰু আজিৰ ভিডিঅ'টো হৈছে যিসকল মহিলা বা যিসকল পুৰুষৰ বা যিসকল ল'ৰা ছোৱালীৰ কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পৰা নাই বা ডিজিটেল কাষ্ট চাৰ্টিফিকেট কেনেকৈ বনাই মোক হয়তো বহুতে সুধি আছে, আৰু সেইবাবে মই আজি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ। ভিডিঅ'টোত কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে চাব। ইয়াতে যিখন অফলাইন ফৰ্ম থাকে, কোনেও সেইখন ফৰ্ম ফিল আপ কৰিব নালাগে বা আপলোড কৰিব নালাগে। খুব সহজ পদ্ধতিৰে আপোনালোকে কাষ্ট চাৰ্টিফিকেট 28 দিনৰ ভিতৰত লাভ কৰিব, আৰু মই আপোনালোকক সম্পূৰ্ণৰূপে ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম। আপোনালোকে চাই যাব। আৰু আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে এই ধৰণৰ কিছুমান কাম কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ কাষত থকা ওচৰত থকা যিবোৰ অৰুণোদয় কেন্দ্ৰ আছে, অৰুণোদয় কেন্দ্ৰৰ দ্বাৰা কামখিনি কৰাব। তো তেতিয়া আপোনালোকৰ কামখিনি কৰাত বেছি সুবিধা হ'ব, বা আপোনালোকে কামখিনি সম্পূৰ্ণ সত্য তথ্য পাব আৰু সম্পূৰ্ণ কামখিনি আপোনালোকৰ খুব ভাল ধৰণে হ'ব। গতিকে আপোনালোকলৈ সেইটো ৰিকুৱেষ্ট। গতিকে এনেধৰণৰ কিছুমান কাম কৰিলে আপোনালোকে অৰুণোদয় কেন্দ্ৰত কৰিব। আৰু আহক আমি গাইজ যেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিবলৈ হ'লে খুব কম ডকুমেণ্টছৰ লগত আপোনালোকে খুব কম ডকুমেণ্টছ লৈ কেনেধৰণে আপোনালোকে কাষ্ট চাৰ্টিফিকেট বনাব পাৰিব, তাকে মই আপোনালোকক দেখাই দিওঁ। তো আগতীয়াকৈ মই কৈ দিছোঁ, কাষ্ট চাৰ্টিফিকেটৰ কাৰণে মাত্ৰ আপোনাক লাগিব একপি ফটো আৰু আপোনাৰ আধাৰ কাৰ্ড। আৰু যদি আপোনাৰ পুৰণা কাষ্ট চাৰ্টিফিকেট আছে ডিজিটেল কৰিবলৈ, তেতিয়া পুৰণা কাষ্ট চাৰ্টিফিকেটখন দিব পাৰে। আৰু যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট পুৰণাখন নাই বা আপুনি নতুনকৈ এপ্লাই কৰিব, তেতিয়া আপোনাৰ দেউতাকৰ কাষ্ট চাৰ্টিফিকেটখন লাগে। আৰু যদি দেউতাকৰ কাষ্ট চাৰ্টিফিকেটো নাথাকে, তেতিয়া আপোনালোকে ৰিকমেণ্ডেশ্যন বৰ্ডৰ পৰা এখন কাগজ আনিব লাগে। এখন কেনেকৈ আনিব লাগে সেইটো মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাই দিম বা বুজাই দিম। তো গাইজ আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলটোত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৰে সুবিধা হয়, সকলোৱে গম পায়। আৰু মই দিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে খুব সোনকালে বা প্ৰথমেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তো গাইজ আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ যে যিসকল বৰ্তমান অসমৰ মহিলাসকলেই হওক বা পুৰুষসকলেই হওক বা ল'ৰা ছোৱালীখিনিয়ে হওক, যিসকলৰ কাষ্ট চাৰ্টিফিকেট বৰ্তমানলৈকে নাই, তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন কেনেধৰণে এপ্লাই কৰিব বা কেনেধৰণে পাব বা কি কৰিব লাগিব, আৰু তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিবলৈ হ'লে কি কি ডকুমেণ্ট আপোনালোকক প্ৰয়োজন হ'ব, সেই সকলোখিনি আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাই যাম বা সম্পূৰ্ণৰূপে কৰি দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। আৰু তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। ইয়াতে চাওক, আমাৰ বহুতে কয় কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিবলৈ হ'লে ইয়াতে চাওক এনেকুৱা এখন ফৰ্ম ফিল আপ কৰিবলগীয়া হয়। কিন্তু আমাৰ যিটো প্ৰচেছ আছে তাত এই ফৰ্মখন কোনো ধৰণৰ এনেকুৱা ফৰ্ম ফিল আপ কৰিব নালাগে। ইয়াত আপোনাৰ মাত্ৰ নথিপত্ৰখিনি দিলে হ'ল, আৰু সেইমতে আপুনি সম্পূৰ্ণৰূপে আপোনাৰ ডিজিটেল যিখন কাষ্ট চাৰ্টিফিকেট হয় সেই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে লাভ কৰিব। তো গাইজ আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ইয়াতে চাব, যিসকলৰ CSC চেণ্টাৰ আছে বা অৰুণোদয় কেন্দ্ৰ আছে তেওঁলোকৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ বা তেওঁলোকে কৰিবলৈ খুব সহজ হ'ব। তাৰপিছত ইয়াতে আপোনালোকে নিজৰ ক্ৰোম ব্ৰাউজাৰটো খুলি ইয়াতে মই চাৰ্চ কৰা আছে সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সেৱা সেতু পেজটো এনেধৰণে আহি যাব। আৰু ইয়াতে দিছে সেৱা সেতু, ইয়াতে ওপৰতে দিয়া আছে লেংগুৱেজ, তাৰপিছত দিয়া আছে স্কিপ টু মেইন কণ্টেণ্ট, তাৰপিছত দিয়া আছে লগ ইন ৰেজিষ্টাৰ। তো ইয়াতে লগ ইন ৰেজিষ্টাৰ ক্লিক কৰিব, আৰু ইয়াতে 4টা অপশ্যন আহিব। প্ৰথমটো হৈছে চিটিজেন, তাৰপিছতটো PFC, তাৰপিছতো CSC আৰু অফিচিয়েল। তো গতিকে কোনোবা যদি চিটিজেনত লগ ইন ৰেজিষ্টাৰ কৰিব বিচাৰে তেতিয়া কৰিব পাৰিব। চিটিজেনত ডকুমেণ্টখিনি অলপ বেছি প্ৰয়োজন হয়, তো আমি কি কৰিম, CSC লগ ইন কৰিম। গতিকে CSC ক্লিক কৰিলোঁ আৰু মোৰ CSC কানেক্ট লগ ইন কৰিম। আৰু মোৰ অলৰেডি CSC কানেক্ট কৰি থোৱাৰ বাবে ইয়াতে চব পেজটো আহি গৈছে। ইয়াতে যিটো প্ৰথমে আমি অপশ্যন পাম বাওঁফালে যে ছাৰ্ভিচত, আৰু ইয়াতে চাওক মোৰ নাম আৰু ডেছবৰ্ড হোম আহি গৈছে। তো ইয়াতে চাওক প্ৰথম বাওঁফালে যিটো অপশ্যন আছে ছাৰ্ভিচ, আমি ছাৰ্ভিচত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে আমি চাৰ্চ কৰিম। ইয়াতে আমি কাষ্ট চাৰ্চ কৰিম,
ইয়াতে আমি কাষ্ট চাৰ্চ কৰিম। তাৰপিছত ইয়াতে চাওক এটা অপশ্যন আহিছে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট, কাষত আহিছে এপ্লাই। গতিকে আমি ইয়াত এপ্লাই বটনত ক্লিক কৰিম। এপ্লাই বটনত ক্লিক কৰাৰ পাছত ইয়াতে চাওক গাইডলাইন দিছে, প্ৰথমে কেনেধৰণে ৰেজিষ্টাৰ কৰিব লাগে, লগ ইন কৰিব লাগে, এপ্লাই কৰিব লাগে, ইছুৱেঞ্চ কাষ্ট চাৰ্টিফিকেটখন কেনেধৰণে এপ্ৰুভ হ'ব এইখিনি দিছে। আৰু তাৰ লগতে এটা দিছে ৰিকুইৰমেণ্ট, কি কি ডকুমেণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব। তো চাওক ইয়াতে আমি কি কৰিম, ইয়াত এপ্লাই বটনত আকৌ ক্লিক কৰিম। ইয়াতে এপ্লাই কৰাৰ পিছত আপোনাৰ এনেধৰণে এটা পেজ খোল খাই যাব। আৰু পেজটোত দিছে আবেদন পত্ৰ 30 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব। যদি 30 দিন কৰে 28 দিন বা 25 দিনৰ ভিতৰত আপোনাৰ সম্পূৰ্ণৰূপে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন আহি যায়। আৰু ইয়াত দিছে ইউজাৰ চাৰ্জ, ব্যৱহাৰকাৰী মাচুল 30 টকা মাত্ৰ। তাৰপিছত CSC বা PFC সেৱা হ'লে 30 টকা কাটে। আৰু তাৰপিছত ছপা খৰচ কোনো ধৰণৰ ভিতৰত 10 টকা প্ৰতি পৃষ্ঠাত, আৰু স্কেনিং খৰচ প্ৰতি পৃষ্ঠাত 5 টকা। গতিকে ইয়াতে চাওক আপুনি প্ৰথমে ইয়াত আপোনাৰ ভাষাটো চিলেক্ট কৰি ল'ব, আপোনাৰ কোনকেইটা ভাষাত আপুনি এপ্লাই কৰিব। তো ইয়াতে আমি প্ৰথম অসমীয়া ভাষাত এপ্লাই কৰিম। তাৰপিছত আবেদনৰ বাবে আপোনাৰ যিটো কাষ্ট হয় সেই কাষ্টটো ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ নামটো চিলেক্ট কৰিব। ইয়াত নামটো লিখিব। মই অলৰেডি চিলেক্ট কৰি দিছোঁ কাৰণ মোৰ নামটো আগতীয়াকৈ দিয়ে থোৱা আছিলে। তাৰপিছত আপোনাৰ লিংগ চিলেক্ট কৰিব। আৰু ইয়াতে চাওক যিখিনিত ৰঙা ডট দিয়া আছে সেইখিনি ফিল আপ কৰিলে হ'ব, বাকীখিনি কোনো ধৰণৰ ফিল আপ কৰিব দৰকাৰ নাই। ইয়াত দিছে পেন কাৰ্ড নম্বৰ মেণ্ডেটৰী নহয়, ইফিক নম্বৰ মিনছ ভোটাৰ ID নাম্বাৰ মেণ্ডেটৰী নহয়। ইয়াতে চাওক ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। তো মই মোৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত দেউতাৰ নাম, আপোনাৰ পিতাৰ নাম লিখিবলৈ আহিছে, তো পিতাৰ নাম লিখি দিব। এটা মই পিতাৰ নাম ফিল কৰিলোঁ। তাৰপিছত আহিছে মাতৃৰ নাম। যদি আপোনালোকৰ কাৰোবাৰ দেউতাক ঢুকাইছে তেতিয়াহ'লে লেট লিখিব পাৰে। তাৰপিছত আপুনি কাষ্ট, ট্ৰাইব, কমিউনিটি, জাতি জনজাতি সম্প্ৰদায় ইয়াতে চাৰ্চ কৰিব। ইয়াতে চাৰ্চ কৰি আপোনালোকে কি লিখিব, ইয়াতে আপোনালোকে কোন সম্প্ৰদায়ৰ মানুহ হয়, আহোম হওক, আপোনাৰ সম্পূৰ্ণ ইয়াতে দিয়া আছে। ইয়াতে আমি কি কৰিম, মই মোৰ কাষ্টটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনাৰ যদি কোনোবা উপজাতি আছে তেতিয়াহ'লে আপুনি সেই উপজাতিটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আহিলে আপোনাৰ এড্ৰেছ লাইন, ঠিকনা। এড্ৰেছ লাইন 1 আৰু এড্ৰেছ লাইন 2ত কোনো ধৰণৰ ৰেড ডট নাই, গতিকে এইটো আপুনি ফিল আপ নকৰিলেও হ'ব। 3 নম্বৰতে এটা মেণ্ডেটৰী দিছে আপোনাৰ ঘৰৰ নাম্বাৰ। যিহেতু আপোনাৰ পঞ্জীয়নৰ ক্ষেত্ৰত ঘৰৰ নাম্বাৰটো প্ৰয়োজন হয়, গতিকে আপোনাৰ যদি ঘৰৰ নাম্বাৰটো আছে তেনেহ'লে আপুনি ঘৰৰ নাম্বাৰটো সম্পূৰ্ণৰূপে ফিল কৰিব। আৰু যদি নাই তেনেহ'লে আপুনি আপোনাৰ ঘৰৰ নাম্বাৰটো জানি ল'ব। তো ইয়াতে আমাৰ ঘৰৰ নাম্বাৰটো মই ফিল কৰি দিছোঁ। তাৰপিছত ইয়াতে দিয়া আছে জিলা চিলেক্ট কৰিছোঁ মই, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ যোৰহাট। তাৰপিছত আহিলে চাব ডিভিজন মহকুমা ইয়াতে চিলেক্ট কৰিলোঁ। তাৰপিছত আহিলে আপোনাৰ ৰাজহ চক্ৰ, যিটো আপোনাৰ চাৰ্কল অফিচ হয়, চাৰ্কল অফিচটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ মৌজাটো লিখিবলৈ আহিব, আপুনি মৌজাটো লিখি দিব। আৰু তাৰপিছত আপোনাৰ গাঁওখনৰ নাম লিখিবলৈ আহিছে, আপুনি গাঁওখনৰ নামটো সম্পূৰ্ণৰূপে লিখি দিব। গাঁওখনৰ নামটো লিখাৰ পিছত আপোনাৰ তৃতীয়তে আছে আৰক্ষী চকী। আপুনি কোন আৰক্ষী চকীৰ অন্তৰ্গত সেই আৰক্ষী চকীৰ নাম ইয়াত সম্পূৰ্ণৰূপে এণ্ট্ৰি কৰিব লাগিব। আৰু আপোনাৰ ডাকঘৰটো আপুনি চিলেক্ট কৰি ল'ব। যদি আপোনাৰ ডাকঘৰ চাব ডাকঘৰ আছে চাব ডাকঘৰ দিব। যিহেতু চাব ডাকঘৰ আৰু মেইন ডাকঘৰৰ পিনক'ড একেটাই হয়, গতিকে মই ইয়াতে পিনক'ডটো ফিল কৰি ল'লোঁ। তাৰপিছত ইয়াতে চাওক আমাৰ সম্পূৰ্ণৰূপে ফৰ্মখন ফিল আপ কৰা হৈ গ'ল। তাৰপিছত আমি কি কৰিম, ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। ইয়াতে সুধিছে আৰ ইউ চিয়'ৰ, ডু ইউ ৱান্ট টু প্ৰচিড, য়েছ। তো আমি য়েছ কৰিলোঁ। য়েছ কৰাৰ পিছত ইয়াতে চাওক অকণমান সময় ৰৈ দিব, পেজটো ঘূৰিব। আৰু আমাৰ সম্পূৰ্ণৰূপে অলৰেডি ফৰ্মখন ফিল আপ হৈ গৈছে। ইয়াতে কোনো ধৰণৰ অন্য নথি পত্ৰ দিব প্ৰয়োজন নাই। ইয়াতে প্ৰথম ব্যৱস্থাটো হৈছে এপ্লিকেণ্ট ফটো। প্ৰথমজনে আপোনালোকে ভালকৈ চাই লওক, প্ৰথম দিব লাগিব এপ্লিকেণ্টৰ একপি ফটো, পাছপোৰ্ট চাইজৰ। তাৰপিছত হৈছে প্ৰুফ অফ ডেট অফ বাৰ্থ। ইয়াতে ডেট অফ বাৰ্থত আপুনি চিলেক্ট কৰি আপোনাৰ আধাৰ কাৰ্ডৰ স্কেনিং কপি, আৰু ইয়াতে যদি কাৰোবাৰ ডিজি লকাৰ আছে তাৰ পৰাই দিব পাৰিব। আৰু বস্তুটো যিখিনি স্কেনিং ডকুমেণ্ট হ'ব সেইখিনি 1 MBতকৈ তলত হ'ব লাগিব, 1 MBতকৈ ওপৰত হ'ব নালাগে। গতিকে আপোনাৰ অকল আধাৰ কাৰ্ডটো হ'লেই হ'ব, আধাৰ কাৰ্ডটো আপুনি দিব পাৰিব। 3 নম্বৰত আছে প্ৰুফ অফ ৰেচিডেঞ্চ। আপোনাৰ ৰেচিডেণ্ট প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ড ইউজ কৰিব পাৰে। গতিকে ইয়াত বহুতখিনি অপশ্যন দিছে, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, PRC যেনে, তাৰ ইপিক দিয়া আছে মিনছ ভোটাৰ কাৰ্ড, তাৰপিছত লেণ্ড ডকুমেণ্টটো আছে, আৰু ইলেক্ট্ৰিচিটি বিল, ৰেচন কাৰ্ড, এপ্লিকেণ্ট
অৰ পেৰেণ্ট। যদি এপ্লিকেণ্টৰ ৰেচন কাৰ্ড আছে এপ্লিকেণ্টে নিজৰ দিব, যদি এপ্লিকেণ্টৰ ৰেচন কাৰ্ড নাই তেনেহ'লে তেওঁলোকৰ মাক দেউতাকৰ ভোটাৰ কাৰ্ড বা ৰেচন কাৰ্ড ইয়াতে বা ইলেক্ট্ৰিচিটি বিল দি তেওঁলোকে ৰেচিডেণ্টটো ছাকচেছফুল কৰিব পাৰে। গতিকে যদি বেনিফিচিয়াৰীজনৰ যদি এপ্লাই কৰোঁতাজনৰ আবেদনকাৰীৰ যদি আধাৰ কাৰ্ড আছে তেনে আধাৰ কাৰ্ড ইয়াতে ছিলেক্ট কৰিব। তাৰপিছত ইয়াতে এটা অপশ্যন আহিছে চাওক, কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। তো যিসকলৰ দেউতাকৰ কাষ্ট চাৰ্টিফিকেট আছে, যিসকলে নতুনকৈ কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব তেওঁলোকে নিজৰ দেউতাকৰ কাষ্ট চাৰ্টিফিকেটখন ইয়াতে ফিল কৰিব লাগিব। আৰু যদিহে তেওঁলোকৰ ডিজিটেল কৰিবলগীয়া আছে, যদিহে তেওঁলোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে ইয়াতে কোনো ধৰণৰ ছিলেক্ট নকৰিব। ইয়াত মাত্ৰ এনেকৈ ৰাখি দিব যিসকলে, এইটো খুব জানিবলগীয়া কথা, খুব গুৰুত্বপূৰ্ণ কথা, যিসকলে নিজৰ দেউতাকৰ চাৰ্টিফিকেট নথকাকৈ এপ্লাই কৰিছে তেওঁলোকে কি কৰিব, যিসকলে নিজৰ কাষ্ট চাৰ্টিফিকেট নথকাকৈ কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছে তেওঁলোকে দেউতাকৰ কাষ্ট চাৰ্টিফিকেট দি পেলাই ইয়াতে ছিলেক্ট কৰি আপুনি ব্ৰাউজত গৈ আপোনাৰ কম্পিউটাৰৰ পৰা আপুনি চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু যিসকলৰ নিজা কাষ্ট চাৰ্টিফিকেট আগৰ পৰাই আছে তেওঁলোকে ডিজিটেল কৰিব, তেওঁলোকে ইয়াতে কোনো ধৰণৰ ক্লিক কৰিব নালাগে, এইটো ছিলেক্ট ভাগে থাকিবলৈ দিব। তাৰ পিছৰ অপশ্যনটোত যাব, তাৰ পিছৰ অপশ্যনটোত ছিলেক্ট কৰিবলৈ দিছে চাওক, যদিহে আপোনাৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেট নাই কিন্তু আপোনাৰ পুৰণা কাষ্ট চাৰ্টিফিকেট আছে তেতিয়া কি কৰিব, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেটত ক্লিক কৰি আপোনাৰ পুৰণা কাষ্ট চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব। আৰু যদিহে আপোনাৰ বোলে নিজৰ কাষ্ট চাৰ্টিফিকেট নাই, দেউতাৰো চাৰ্টিফিকেট নাই, তেতিয়া আপোনাৰ কি হ'ব, ৰিকমেণ্ডেশ্যন এণ্ড অথৰাইজ কাষ্ট, আপুনি যোনটো বিভাগত পৰে সেই বিভাগটোৰ OBC হওক বা ST হওক তেওঁলোকে অথৰাইজ কৰা তাৰ পৰা আপোনালোকে কাগজখন লৈ আহিব লাগিব। আৰু সেইখন আনি ইয়াতে স্কেন কৰি আপুনি আপলোড কৰিব লাগিব।